নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ অঞ্চলৰ টায়ুং গাঁৱৰ চাৰিআলিত মিচিং ৰাইজে প্ৰতিমূৰ্তি দাহ কৰিলে আকাশ ফুকনৰ লগতে কৰিলে প্ৰৱেশ নিষেধ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ অঞ্চলৰ টায়ুং গাঁও চাৰিআলিত মিচিং ৰাইজে প্ৰতিমূৰ্তি দাহ কৰিলে আকাশ ফুকনৰ লগতে কৰিলে প্ৰৱেশ নিষেধ। উল্লেখযোগ্য যে দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ অঞ্চলৰ টায়ুং গাঁও চাৰিআলিত মিচিং ৰাইজে 13 ডিচেম্বৰ শুক্ৰবাৰে আকাশ ফুকনৰ প্ৰতিমূৰ্তি দাহ কৰি অনিৰ্দিষ্ট কাললৈ মিচিং জনবহুল অঞ্চলত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিলে। আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ। প্ৰথমে তো আকাশ ফুকন নামৰ এজন বিজেপি নেতা, তেখেতে যিটো আমাৰ মিচিং জাতিৰ পিতৃ যিটো ৰণোজ পেগু ডাঙৰীয়াক লৈ পেলাই তেখেতে আজি মিচিং জাতিৰ প্ৰশ্ন কেইটামান কৰিছে আৰু মিচিং জাতিৰ আমাৰ পিতৃস্বৰূপ ৰণোজ পেগু ডাঙৰীয়াক যিটো ধৰণে তেখেতে মন্তব্য অশ্লীল বাক্য প্ৰয়োগ কৰিছে, গতিকে সেইটো সম্পৰ্কত আমি তেখেতক আমি গৰিহণা দিছোঁ। লগতে আমি আজি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। তেখেতে যি মন্তব্য কৰিছে মিচিং শব্দটোক লৈ, গতিকে সেইকাৰণে তেখেতক আমাৰ মিচিং এৰিয়াত 10টা আমাৰ জিলা আছে, সেই জিলা 10টাৰ ভিতৰতে তেখেতৰ প্ৰৱেশ নিষেধ বুলি আমি সকলো মিচিং ৰাইজৰ মানুহে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আজি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। জয়তে আপোনালোকৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যোৱা 9 তাৰিখৰ পৰা ধাৰাবাহিকভাৱে সংবাদ মাধ্যমত আমি জানিবলৈ পাৰিছোঁ তথাকথিত আকাশ ফুকন নামৰ এজন ব্যক্তিয়ে আমাৰ পিতৃস্বৰূপ মিচিঙৰ পিতৃস্বৰূপ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক অশ্লীল ভাষাৰ লগতে তলৰ মন্তব্য দি যিটো আমাৰ মিচিং জাতিটোক এটা তলৰ মন্তব্য কৰিছে, তাৰ কাৰণে আমি জয়তে আকাশ ফুকন ব্যক্তিজনক আমি ধিক্ষাৰ দিছোঁ আৰু মিচিং ৰাইজৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ। কথাটো হ'ল এটাই কথা, ঠিক আমি বিশেষ সূত্ৰে গম পাইছোঁ আকাশ ফুকন নামৰ ব্যক্তিজন গোলাঘাট জিলাৰ অন্তৰ্গত বোকাখাট মহকুমাৰ এজন ব্যক্তি বুলি আমি গম পাইছোঁ। আৰু সুদূৰ কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ কালত এজন দালালি হিচাপে এখেতক বহিষ্কৃত এজন দালাল কৰ্মী হিচাপে আমি গম পালোঁ। আৰু লগতে আমি এটাই কথা এখেতক ক'ব বিচাৰোঁ যে আকাশ ফুকন মানুহজন যে মিচিং জাতিৰ পিতৃস্বৰূপ ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াৰ লগত এখেতৰ কেনেকৈ তুলনা হ'ব। আমি এটাই কথা ধিক্ষাৰ দিছোঁ এখেতক। মিচিং জাতিক আকাশ ফুকনে মিচিং জাতিৰ এজন পিতৃস্বৰূপ ৰণোজ পেগু ডাঙৰীয়াক যিটো দালালিৰ কথা কৈ আছে আৰু যিটো ডিবেটৰ কথা কৈ আছে, আমি এটাই কথা আকাশ ফুকনক আমি আহ্বান জনাওঁ, এই মঞ্চৰ পৰাই আপোনালোকৰ চেনেলৰ যোগেদি আমি এটা আহ্বান জনাওঁ, এখেতে ডিবেটলৈ আহক। যিকোনো মিচিং গাঁৱৰ আমাৰ সংগঠনৰ প্ৰাথমিক সদস্য তথা যিকোনো আমাৰ মিচিং গাঁৱৰ এজন ব্যক্তিয়ে আকাশ ফুকনৰ লগত ডিবেট সৃষ্টি হ'ব যিকোনো বিষয়টোত। গতিকে আকাশ ফুকনক আমি অকিয়াই দিব বিচাৰিছোঁ, যি পৰ্যন্তলৈকে আকাশ ফুকনে ৰণোজ পেগুদেৱৰ ওচৰত ভৰিত ধৰি পেলাই যদি কেমা নোখোজে আৰু যি পৰ্যন্তলৈকে মিচিং গাঁওসমূহত এখেতে কেমা ভিক্ষা নোখোজে, এই পৰ্যন্তলৈকে মিচিং অধ্যুষিত অঞ্চলত এখেতৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে। মিচিং জাতীয় সংগঠনেই নহয়, মিচিং জাতীয় জনগোষ্ঠীটোৰ এটা আত্মসন্মানত এখেতে আঘাত দিছে। যিজন মানুহে নেকি মিচিং জাতিটোৰ আৰ্থসামাজিক দিশত মিচিং জাতিটোৰ সকলো দিশৰ উন্নয়নৰ স্বাৰ্থৰ খাতিৰত আজীৱনকাল ৰণোজ পেগু ডাঙৰীয়াক আপোনালোকে জানে মিচিং জাতিটোৰ আজীৱনকাল এখেতে পিতৃস্বৰূপ হৈ আছে। এখেতৰ লগত এইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ, মিচিং জাতিটোৱে কোনো কাৰণত কোনো কাৰণবশত কোনো ধৰণৰ আপোচ মীমাংসা নহ'ব। আৰু আমি আশা ৰাখিম
মিচিং জনগোষ্ঠীয়ে কোনো কাৰণত এখেতৰ লগত আপোচ মীমাংসা নকৰে আৰু অনিৰ্দিষ্ট কাললৈকে অনাদি অনন্ত কাললৈকে যি পৰ্যন্তলৈকে ৰণোজ পেগুৰ ভৰিত এখেতে ক্ষমা ভিক্ষা নোখোজে আৰু যি পৰ্যন্তলৈকে মিচিং জনগোষ্ঠীৰ ভৰিত যদি এখেতে ক্ষমা ভিক্ষা কৰিবলৈ যদি নাহে এই পৰ্যন্তলৈকে দালালি আকাশ ফুকনক মিচিং জনগোষ্ঠী এৰিয়াৰ পৰা আমি প্ৰতিষেধকমূলক ব্যৱস্থা কৰা হৈছে। চক এইকেইদিন এটা ভাইৰেল হৈ আছে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াক আকাশ ফুকন নামৰ এজন দালালিয়ে তৰল মন্তব্য কৰা দেখা গৈছে আৰু তেখেতে এটা কথা কৈছে ভাইৰেলত যে মিচিং জাতিক দালাল কৰি লিডাৰ হয় MLA মিনিষ্টাৰ বনিছে। গতিকে আকাশ ফুকন ডাঙৰীয়াক আমি এটা প্ৰশ্ন কৰিছোঁ যে ৰণোজ পেগু ডাঙৰীয়াই মিচিং জাতিক কি দালাল কৰিলে এইটো উত্তৰ দিব লাগিব। অন্যথা সমগ্ৰ অসমত মিচিং এলেকাত আকাশ ফুকনক আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। যদি তেওঁ প্ৰশাসনিক বিষয়া বা গুণ্ডা বাহিনীলৈ প্ৰৱেশ কৰে তাৰ প্ৰত্যুত্তৰ দিবলৈ আমি সাজু আছোঁ। প্ৰথমতে আপোনালোকৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আকাশ ফুকন নামৰ BJP এজন দালালিয়ে যেনেদৰে আমাৰ ৰণোজ পেগু ডাঙৰীয়াক মিচিঙৰে নহয় তেওঁ অকল সমগ্ৰ অসমৰে জনজাতি এজন লিডাৰ হয় তেখেতে সঁচাকৈ 1 নম্বৰ লিডাৰক তেনেধৰণে তেওঁ সশ্লীল বাকাৰে যি মন্তব্য আগবঢ়াইছে সঁচাকৈ আমি তেওঁ গৰিহণা দিছোঁ আকাশ ফুকন ডাঙৰীয়াক। আৰু তেখেতে যদি মিচিং অঞ্চলত যদি প্ৰৱেশ কৰে আমি তেওঁক সম্পূৰ্ণ প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু আছোঁ। যিমান যেনেকৈ পাৰোঁ তেওঁক আমি প্ৰত্যুত্তৰ দিম। বিশেষকৈ তেওঁ ৰণোজ পেগুৰ লগত তেওঁ ডিবেট কৰিবৰ কাৰণে তেওঁ যিটো মন্তব্য আগবঢ়াইছে কিন্তু আমি তেওঁৰ লগত ডিবেট কৰিবৰ কাৰণে সাজু আছোঁ। তেওঁ ৰণোজ পেগুৰ বৰিৰ তুল্যও নহয়, আচলতে বৰিৰ পাত্ৰৰ তুল্যও নহয়। এইজন মানুহে ৰণোজ পেগুৰ লগত কি ডিবেট কৰিব। সঁচাকৈ আমি দুখ পাইছোঁ তেনেধৰণৰ মন্তব্য কৰাৰ কাৰণে। যদি আকাশ ফুকনে আমাৰ মিচিং সৈদ্যোগিক এলেকাত যদি প্ৰৱেশ কৰে তেওঁৰ প্ৰত্যুত্তৰ আমি দিয়াত আমি সাজু আছোঁ। আমাৰ আকাশ ফুকন নামৰ ব্যক্তিজনে আমাৰ মিচিং জাতিৰ পিতৃস্বৰূপ আমাৰ ডক্টৰ ৰণোজ পেগু ছাৰক তেখেতে বেলেগ ধৰণে তৰল মন্তব্য তেওঁ কৰিছে, সেইটো আমি দুখ পাইছোঁ। সেইকাৰণে আমি আকাশ ফুকনক ভৱিষ্যতে তেনেকুৱা মন্তব্য নকৰিবৰ কাৰণে তেওঁক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু লগতে আমি প্ৰত্যাহ্বান জনাইছোঁ। তেওঁ যিটো চেলেঞ্জৰ কথা কৈছে তেওঁৰ দম আছে নেকি আমাৰ এই মিচিং অঞ্চলত আহি পেলাই আমাৰ প্ৰাথমিক আমাৰ অৰ্গেনাইজাৰ যিটো গাঁও পৰ্যায়ৰ লেভেলৰ সদস্য আছে তেওঁলোকৰ লগতে তেওঁ ডিবেট কৰাৰ তেওঁৰ কোনো অধিকাৰ নাই বা তেওঁৰ তেনেকুৱা পাৰদৰ্শিতা নাই। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।